ওম শান্তি 14 জুলাই 2020 সাকাৰ মুৰলী। আজিৰ মুখ্য সাৰত বাবাই কৈছে, মৰমৰ সন্তানসকল, এই শৰীৰৰ মূল্য তেতিয়া হয় যেতিয়া ইয়াত আত্মা প্ৰৱেশ কৰে, কিন্তু শৃংগাৰ শৰীৰৰ হয়, আত্মাৰ নহয়। এই শৰীৰৰ মূল্য তেতিয়া হয় যেতিয়া ইয়াত আত্মা প্ৰৱেশ কৰে, কিন্তু শৃংগাৰ শৰীৰৰ হয়, আত্মাৰ নহয়। আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলৰ কৰ্তব্য কি? তোমালোকে কোনটো সেৱা কৰিব লাগে? তোমালোক সন্তানসকলৰ কৰ্তব্য কি? তোমালোকে কোনটো সেৱা কৰিব লাগে? উত্তৰত বাবাই কৈছে, তোমালোকৰ কৰ্তব্য হ'ল নিজৰ সহসংগীক নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱাৰ বাবে যুক্তিৰে বুজোৱা। তোমালোকে এতিয়া ভাৰতৰ সঁচা আত্মিক সেৱা কৰিব লাগে। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, গতিকে তোমালোকৰ বুদ্ধি আৰু চলন পবিত্ৰ হোৱা উচিত। কাৰো প্ৰতি অলপো মোহ থাকিব নালাগে। গীত নয়নহীনকো ৰাহ দিখাও প্ৰভু, নয়নহীনক মাৰ্গ দৰ্শন কৰা প্ৰভু। ওম শান্তি। ডাবল শান্তি। তোমালোক সন্তানসকলে ৰেচপন্দ কৰিব, অৰ্থাৎ সঁহাৰি জনাব লাগে। ওম শান্তি। আমাৰ স্বধৰ্ম হৈছে শান্তি। তোমালোকে জানো এতিয়া শান্তি বিচাৰি ক'ৰবালৈ যাবা? মনুষ্যই মনৰ শান্তিৰ বাবে সাধু সন্তসকলৰ ওচৰলৈও যায়, নহয় জানো? এতিয়া মন বুদ্ধিটো হ'ল আত্মাৰ ইন্দ্ৰিয়। যেনেকৈ এই শৰীৰৰ ইন্দ্ৰিয় আছে, তেনেকৈ মন, বুদ্ধি আৰু চকু। এতিয়া চকু যেনেকুৱা এই দুটি নয়ন, তেনেকুৱা সেইটো নহয়। এনেকৈ কয়, হে প্ৰভু, নয়নহীনক মাৰ্গ দৰ্শন কৰা। এতিয়া প্ৰভু বা ঈশ্বৰ বুলি ক'লে সেই পিতাৰ স্নেহ নাজাগে। পিতাৰ পৰাতো সন্তানসকলে উত্তৰাধিকাৰ পায়। ইয়াততো তোমালোক পিতাৰ সন্মুখত বহি আছা, পঢ়িও আছা। তোমালোকক কোনে পঢ়ায়? তোমালোকে এনেকৈ নোকোৱা যে পৰমাত্মা বা প্ৰভুৱে পঢ়ায়। তোমালোকে ক'বা, শিৱ বাবাই পঢ়ায়। বাবা শব্দটিতো একেবাৰে সৰল হয়, হয়ো বাপ দাদা। আত্মাক আত্মা বুলিয়েই কোৱা হয়। তেনেদৰে তেওঁ পৰমাত্মা হয়। তেওঁ কয়, মই পৰম আত্মা, অৰ্থাৎ পৰমাত্মা, তোমালোকৰ পিতা হওঁ। আকৌ মোৰ পৰমাত্মাৰ ড্ৰামা অনুসৰি শিৱ নাম ৰখা হৈছে। ড্ৰামাত সকলোৰে নামো লাগে, নহয় জানো? শিৱৰ মন্দিৰো আছে। ভক্তি মাৰ্গৰ সকলেতো এটাৰ সলনি অনেক নাম ৰাখি দিছে। আকৌ অনেক মন্দিৰ নিৰ্মাণ কৰি থাকে। বস্তু এটাই, সোমনাথৰ মন্দিৰ কিমান ডাঙৰ, কিমান অলংকৰণ কৰে। মহল আদিৰো কিমান অলংকৰণ কৰি ৰাখে। আত্মাৰতো কোনো অলংকৰণ নাই। তেনেকৈ পৰম আত্মাৰো অলংকৰণ নাই। তেওঁতো বিন্দু হয়। বাকী যি অলংকৰণ আছে সেয়া শৰীৰৰ হয়। পিতাই কয়, মোৰো অলংকৰণ নাই আৰু আত্মা সকলৰো অলংকৰণ নাই। আত্মা হয়েই বিন্দু। ইমান সূক্ষ্ম বিন্দুৱেতো কোনো ভূমিকা পালন কৰিব নোৱাৰে। সেই সূক্ষ্ম আত্মা শৰীৰত প্ৰৱেশ কৰিলে তেতিয়া শৰীৰৰ কিমান প্ৰকাৰৰ অলংকৰণ হয়। মনুষ্যৰ কিমান নাম আছে। ৰজা ৰাণীৰ কেনেকুৱা অলংকৰণ হয়। আত্মাটো চিম্পুল বিন্দু হয়। এতিয়া তোমালোক সন্তানসকলে এইটো বুজিছা। আত্মাইহে জ্ঞান ধাৰণ কৰে। পিতাই কয়, মোৰো জ্ঞান আছে, নহয় জানো? শৰীৰত জানো জ্ঞান থাকে?
মোৰ আত্মাত জ্ঞান আছে। তোমালোকক শুনাবলৈ মই এই শৰীৰ ল'বলগীয়া হয়। শৰীৰৰ অবিহনেতো তোমালোকে শুনিব নোৱাৰা। এতিয়া এইটো গীত ৰচনা কৰা হৈছে, নয়নহীনক মাৰ্গদৰ্শন কৰা। শৰীৰক মাৰ্গদৰ্শন কৰিব লাগে নেকি? নালাগে, আত্মাক লাগে। আত্মাইহে আহ্বান কৰে। শৰীৰটো দুটি নেত্ৰ আছে। শৰীৰৰতো দুটি নেত্ৰ আছে, তিনিটাতো হ'ব নোৱাৰে। তৃতীয় নেত্ৰৰ ইয়াত তিলকো দিয়ে। কোনোবাই কেৱল বিন্দুৰ নিচিনাকৈ দিয়ে, কোনোৱে ৰেখা আঁকি দিয়ে। বিন্দুটো হ'ল আত্মা, বাকী জ্ঞানৰ তৃতীয় নেত্ৰ পায়। আত্মাৰ প্ৰথমতে এই জ্ঞানৰ তৃতীয় নেত্ৰ নাছিল। কোনো মনুষ্য মাত্ৰৰে এই জ্ঞান নাই, সেইবাবে জ্ঞান নেত্ৰহীন বুলি কোৱা হয়। বাকী এই চকুটো সকলোৰে আছে। গোটেই জগতত কাৰো এই তৃতীয় নেত্ৰ নাই। তোমালোক হলা সৰ্বোত্তম ব্ৰাহ্মণ কুলৰ। তোমালোকে জানা ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গত কিমান পাৰ্থক্য আছে। তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক জানি চক্ৰৱৰ্তী ৰজা হৈ যোৱা। যেনেকৈ ICS সকলেও বহুত উচ্চ পদবী পায়, কিন্তু ইয়াত কোনো পঢ়াৰ দ্বাৰা MP আদি নহয়। ইয়াততো নিৰ্বাচন হয়, ভোটৰ দ্বাৰা MP আদি হয়। এতিয়া তোমালোক আত্মাসকলে পিতাৰ শ্ৰীমত পোৱা আৰু কোনেও এনেকৈ নক'ব যে মই আত্মাক মত দিওঁ। সেই সকলোৱেতো দেহ অভিমানী হয়। পিতাহে আহি দেহী অভিমানী হ'বলৈ শিকায়। সকলোৱে হ'ল দেহ অভিমানী। মনুষ্যই শৰীৰৰ কিমান জাকজমকতা কৰে। ইয়াততো পিতাই আত্মা সকলকহে চায়। শৰীৰটো বিনাশী, একো মূল্য নাই, ৱৰ্থ নট এ পেনী। জন্তুবোৰৰ তথাপি ছাল আদি বিক্ৰী হয়। মনুষ্যৰ শৰীৰটো কোনো কামত নাহে। এতিয়া পিতা আহি ৱৰ্থ পাউণ্ড অৰ্থাৎ মূল্যৱান কৰি তোলে। তোমালোক সন্তানসকলে জানা যে এতিয়া আমিয়ে দেৱতা হৈ আছোঁ। গতিকে এইটো নিচা বাঢ়ি থাকিব লাগে, কিন্তু এইটো নিচাও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি থাকে। ধনৰো নিচা থাকে, নহয় জানো? এতিয়া তোমালোক সন্তানসকল বহুত ধনৱান হৈ যোৱা। তোমালোকৰ বহুত উপাৰ্জন হৈ আছে। তোমালোকৰ মহিমাও অনেক প্ৰকাৰৰ হয়। তোমালোকে ফুলৰ বাগিচা তৈয়াৰ কৰা। সত্যযুগক কোৱা হয় ফুলৰ বাগিচা। ইয়াৰ চেপলিং কেতিয়া লাগে অৰ্থাৎ পুলি কেতিয়া ৰোপণ কৰা হয়, এইটো কোনেও নাজানে। তোমালোকক পিতাই বুজায়, আহ্বানো কৰে, হে বাগিচাৰ গৰাকী আহা। তেওঁক মালি বুলি কোৱা নহ'ব। মালি তোমালোক সন্তানসকল হোৱা, যিসকলে সেৱা কেন্দ্ৰৰ তত্বাৱধান লোৱা। মালি অনেক প্ৰকাৰৰ থাকে। বাগিচাৰ গৰাকী এজনে, মোগল গাৰ্ডেনৰ মালিয়ে দৰমহাও সিমানে বেছিকৈ পায়, নহয় জানো? বাগিচা এনেকুৱা সুন্দৰকৈ নিৰ্মাণ কৰে যে সকলোৱে চাবলৈ আহে। মোগলসকল বহুত চৌখিন আছিল। তেওঁৰ স্ত্ৰীৰ মৃত্যু হোৱাত তাজমহল নিৰ্মাণ কৰিলে। তেওঁৰ নাম প্ৰচলিত হৈ আহি থাকে। কিমান ভাল ভাল স্মৃতি চিহ্ন নিৰ্মাণ কৰিছে। সেয়েহে পিতাই বুজায়, মনুষ্যৰ কিমান মহিমা হয়। মনুষ্যটো মনুষ্যই হয়। যুদ্ধত অনেক মনুষ্য মৰে, তেতিয়া কি কৰে? কেৰাচিন পেট্ৰল ঢালি শেষ কৰি দিয়ে। কোনোবাতো এনেয়ে পৰি থাকে। কবৰ দিয়ে জানো? একোৱেই মান নাই। গতিকে এতিয়া তোমালোক সন্তানসকলৰ কিমান নাৰায়ণী নিচা বাঢ়ি থাকিব লাগে। এয়া হৈছে বিশ্বৰ মালিক হোৱাৰ নিচা। সত্য নাৰায়ণৰ কথা হয়।
গতিকে নিশ্চয় নাৰায়ণেই হ'বগৈ। আত্মাই জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰে। দেউতা হৈছে পিতা। তৃতীয় নেত্ৰৰ আখ্যানো আছে। এই সকলোবোৰৰ অৰ্থ পিতাই বহি বুজায়। আখ্যান শুনাওঁতাসকলে একোৱেই নাজানে, অমৰ কথাও শুনায়। এতিয়া অমৰ নাথত কিমান দূৰ দূৰণিলৈ যায়। পিতাইতো ইয়ালৈ আহি শুনায়, ওপৰততো নুশুনায়। তাত জানো পাৰ্বতীক বহি অমৰ কথা শুনালে? এই আখ্যান আদি যিবোৰ ৰচনা কৰিছে, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, আকৌ হ'ব। পিতাই বহি তোমালোক সন্তানসকলক ভক্তি আৰু জ্ঞানৰ পাৰ্থক্য বুজায়। এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। এনেকৈ কয় নহয়, হে প্ৰভু, অন্ধক মাৰ্গ দৰ্শন কৰা, ভক্তি মাৰ্গত আহ্বান কৰে। পিতা আহি তৃতীয় নেত্ৰ দিয়ে, যাৰ বিষয়ে তোমালোকৰ বাহিৰে কোনেও নাজানে। জ্ঞানৰ তৃতীয় নেত্ৰ নাথাকিলে ক'ব প্ৰেত ধুন্ধকাৰী, অৰ্থাৎ ধুন্ধকাৰীয়ে বহুত পাপ কৰ্ম কৰি মৃত্যুৰ পিছত প্ৰেত হৈছিল। চকু কাৰোবাৰ কেনেকুৱা হয় নহয় জানো? কাৰোবাৰ বহুত শোভনীয় চকু থাকে, আকৌ তাৰ ওপৰত পুৰস্কাৰো লাভ কৰে। তেতিয়া নাম ৰাখে মিছ ইণ্ডিয়া, মিছ অমুকী। তোমালোক সন্তানসকলক পিতাই এতিয়া কিহৰ পৰা কি কৰি তোলে? তাততো স্বাভাৱিক সৌন্দৰ্য থাকিব। কৃষ্ণৰ ইমান মহিমা কিয়? কিয়নো সকলোতকৈ বেছি সুন্দৰ হয়। 1 নম্বৰত কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰে। সেইকাৰণে 1 নম্বৰত গায়ন আছে। এয়াও পিতাই বহি বুজায়। পিতাই বাৰে বাৰে কয়, সন্তানসকল মন মনা হ'ব। হে আত্মাসকল, নিজৰ পিতাক স্মৰণ কৰা। সন্তানসকলৰ ভিতৰতো ক্ৰমানুসৰিতো থাকে নহয় জানো? ধৰি লোৱা লৌকিক পিতাৰো 5টা সন্তান আছে। তাৰ ভিতৰত যিজন অতি বুদ্ধিমান হ'ব, তেওঁক 1 নম্বৰত ৰাখিব। মালাৰ মণি হ'ল নহয় জানো? এনেকৈ ক'ব, এওঁ 2য় নম্বৰৰ, এওঁ 3য় নম্বৰৰ। একে নিচিনা কেতিয়াও নহয়। পিতাৰ মৰমো ক্ৰমানুসৰি হয়। এয়া হৈছে হদৰ কথা, সেয়া হৈছে বেহদৰ কথা। যিসকল সন্তানে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছে, তেওঁলোকৰ বুদ্ধি আৰু চলন আদি বহুত পৰিশোধিত হ'ব। এটা ফুলৰ ৰজা থাকে, গতিকে এই ব্ৰহ্মা আৰু সৰস্বতী ফুলৰ ৰজা ৰাণী হ'ল। জ্ঞান আৰু স্মৃতি দুয়োটাতে তীক্ষ্ণ। তোমালোকে জানা যে আমি দেৱতা হওঁগৈ। মুখ্য 8 ৰত্ন হয়। প্ৰথমে ফুল, তাৰ পাছত যুগল মণি, ব্ৰহ্মা সৰস্বতী। মালা স্মৰণ কৰে নহয় জানো? বাস্তৱত তোমালোকৰ পূজন নহয়, স্মৰণ হয়। তোমালোকৰ ওপৰত ফুল অৰ্পণ কৰিব নোৱাৰে। ফুল তেতিয়াহে অৰ্পণ কৰিব যেতিয়া শৰীৰ পবিত্ৰ হ'ব। ইয়াত কাৰো শৰীৰ পবিত্ৰ নহয়। সকলো বিহৰ পৰা জন্ম হয়। সেইবাবে বিকাৰী বুলি কোৱা হয়। এই লক্ষ্মী নাৰায়ণক কোৱাই হয় সম্পূৰ্ণ নিৰ্বিকাৰী। সন্তানতো জন্ম হয় নহয় জানো? এনে কোৱাটো নহয় যে কোনোবা টিউবৰ পৰা সন্তান জন্ম হৈ যাব। এয়াও সকলো বুজিবলগীয়া কথা। তোমালোক সন্তানসকলক ইয়াত 7 দিন ভাটিত বহোৱা হয়। ভাটিত কোনোবাতো ইটা পূৰ্ণৰূপে পকি যায়, কোনোবাতো কেঁচা হৈয়ে থাকি যায়। ভাটিৰ দৃষ্টান্ত দিয়ে। এতিয়া ইটাৰ ভাটিৰ কথা জানো শাস্ত্ৰত বৰ্ণনা কৰিব পাৰে? আকৌ তাত মেকুৰীৰ কথাও আছে।
গোলাপ কাবলিৰ কাহিনীটো মেকুৰীৰ উল্লেখ কৰিছে। দীপক গছিক নুমাই দিছিল। তোমালোকৰো এনে অৱস্থা নহয় জানো? মায়া মেকুৰীয়ে বিঘ্ন আনি দিয়ে। তোমালোকৰ অৱস্থাকেই অৱনমিত কৰি দিয়ে। দেহ অভিমান হৈছে প্ৰথম নম্বৰত, তাৰ পাছত অন্য বিকাৰ আহে। মোহো বহুত থাকে। কন্যাই কয়, মই ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ আত্মিক সেৱা কৰিম। মোহৰ বশীভূত হৈ পিতৃ মাতৃয়ে কয়, আমি এলাও নকৰোঁ, অৰ্থাৎ অনুমতি নিদিওঁ। এয়াও কিমান মোহ! তোমালোক মোহৰ মেকুৰী হ'ব নালাগে। তোমালোকৰ লক্ষ্য উদ্দেশ্যই হৈছে এয়া, অৰ্থাৎ লক্ষ্মী নাৰায়ণ। পিতা আহি মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা নাৰায়ণ কৰি তোলে। তোমালোকৰো কৰ্তব্য হৈছে নিজৰ সম পৰ্যায়ৰ সকলৰ সেৱা কৰা, ভাৰতৰ সেৱা কৰা। তোমালোকে জানা যে আমি কি আছিলোঁ, কি হৈ গ'লোঁ। এতিয়া পুনৰ ৰজাৰো ৰজা হ'বলৈ পুৰুষাৰ্থ কৰা। তোমালোকে জানা যে আমি নিজৰ ৰাজ্য স্থাপন কৰোঁ। কোনো কষ্টৰ কথা নাই। বিনাশৰ কাৰণেও ড্ৰামাত যুক্তি ৰচি থোৱা আছে। আগতেও মিছাইলেৰে যুদ্ধ লাগিছিল। যেতিয়া তোমালোকৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ যাব, সকলো ফুল হৈ যাবা, তেতিয়া বিনাশ হ'ব। কোনোবা কিং অৱ ফ্লাৱাৰ হয়, কোনোবা গোলাপ, কোনোবা নৱমল্লিকা। প্ৰত্যেকেই নিজক ভালদৰে বুজিব পাৰে যে মই আকন হওঁনে ফুল হওঁ। বহুত সন্তান আছে যাৰ জ্ঞানৰ একো ধাৰণা নহয়। ক্ৰমানুসৰিতো হ'বগৈ নহয় জানো? হয়তো একেবাৰে আটাইতকৈ উচ্চ, নহ'লে একেবাৰে নিম্নতম ৰাজধানী ইয়াতেই স্থাপন হয়। শাস্ত্ৰতো দেখুৱাইছে, পাণ্ডৱ গলি মৰিল। তাৰ পাছত কি হ'ল একোৱে গম নাপায়। কথাটো বহুত ৰচিছে। এনেকুৱা কোনো কথা নাই। এতিয়া তোমালোক সন্তানসকল কিমান স্বচ্ছ বুদ্ধিৰ হৈ যোৱা। বাবাই তোমালোকক বহুত প্ৰকাৰে বুজাই থাকে। কিমান সহজ। কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। পিতাই কয়, ময়েই পতিত পাৱন হওঁ। তোমালোক আত্মা আৰু শৰীৰ দুয়োটাই পতিত। এতিয়া পাৱন হ'ব লাগে। আত্মা পবিত্ৰ হ'লে শৰীৰো পবিত্ৰ হয়। এতিয়া তোমালোকে বহুত পৰিশ্ৰম কৰিব লাগে। পিতাই কয়, সন্তানসকল বহুত দুৰ্বল। স্মৃতি পাহৰি যায়। পিতাই অৰ্থাৎ ব্ৰহ্মাই নিজেই নিজৰ অনুভৱ শুনায়। ভোজনৰ সময়ত স্মৰণ কৰোঁ, শিৱ বাবাই মোক খুৱাই পুনৰ পাহৰি যাওঁ। পুনৰ স্মৃতিত আহে। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আছে। কোনোবাতো বন্ধনমুক্ত হৈও আকৌ আবদ্ধ হৈ মৰে। ধৰ্ম সন্তানো কৰি লয়। এতিয়া তোমালোক সন্তানসকলে তৃতীয় নেত্ৰ প্ৰদান কৰোঁতা পিতাক পাইছা। ইয়াক আকৌ তিজৰীৰ কথা অৰ্থাৎ তৃতীয় নেত্ৰ পোৱাৰ কথা বুলি নাম দি দিছে। এতিয়া তোমালোক নাস্তিকৰ পৰা আস্তিক হোৱা। সন্তানসকলে জানে যে পিতা হৈছে বিন্দু, জ্ঞানৰ সাগৰ। তেওঁলোকেতো কৈ দিয়ে, নাম ৰূপৰ পৰা উপৰাম। হেৰ, জ্ঞানৰ সাগৰটো নিশ্চয় জ্ঞান শুনাওতা হ'ব নহয় জানো? এওঁৰ ৰূপো লিংগ দেখুৱাই আকৌ তেওঁক নাম ৰূপৰ পৰা উপৰাম বুলি কেনেকৈ ক'ব পাৰে? কোটিৰ হিচাপত নাম ৰাখি দিছে। সন্তানসকলৰ বুদ্ধিত এই গোটেই জ্ঞান ভালকৈ থাকিব লাগে। এনেকৈ কয়ো যে পৰমাত্মা জ্ঞানৰ সাগৰ হয়। গোটেই জংঘলক কলম কৰি ল'লেও
তাৰ অন্ত পাব নোৱাৰি। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলেও আত্মিক মাতা পিতা বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ সুপ্ৰভাত আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১। এতিয়া আমি পিতাৰ দ্বাৰা ওৱৰ্ড পাউন অৰ্থাৎ মূল্যৱান হৈছোঁ। আমিয়ে দেৱতা হ'বলৈ গৈ আছোঁ। এইটো নাৰায়ণী নিচাত থাকিব লাগে। বন্ধনমুক্ত হৈ সেৱা কৰিব লাগে। বন্ধনত আবদ্ধ হ'ব নালাগে। ২। জ্ঞান যুগত তীক্ষ্ণ হৈ মাতা পিতাৰ সমান কিং অৱ ফ্লাৱাৰ অৰ্থাৎ ফুলৰ ৰজা হ'ব লাগে আৰু নিজৰ সম পৰ্যায়ৰ সকলৰো সেৱা কৰিব লাগে। আজিৰ বৰদান। কিয় কিৰ প্ৰশ্নৰ জালৰ পৰা সদায় মুক্ত হৈ থাকোঁতা বিশ্ব সেৱাধাৰী চক্ৰৱৰ্তী হোৱা। কিয় কিৰ প্ৰশ্নৰ জালৰ পৰা সদায় মুক্ত হৈ থাকোঁতা বিশ্ব সেৱাধাৰী চক্ৰৱৰ্তী হোৱা। বিস্তাৰভাৱে যেতিয়া স্বদৰ্শন চক্ৰ শুদ্ধ দিশে ঘূৰাৰ সলনি অশুদ্ধ দিশে ঘূৰি যায়, তেতিয়া মায়াজিত হোৱাৰ সলনি পৰদৰ্শনৰ খেলিমেলিৰ চক্ৰত আহি যায়, যাৰ দ্বাৰা কিয় আৰু কিৰ প্ৰশ্নৰ জাল তৈয়াৰ হৈ যায়, যিখন নিজেই ৰচনা কৰে আৰু নিজেই আবদ্ধ হৈ যায়। সেইকাৰণে জ্ঞানেৰে পৰিপূৰ্ণ হৈ স্বদৰ্শন চক্ৰ ঘূৰাই থাকা তেতিয়া কিয় কিৰ প্ৰশ্নৰ জালৰ পৰা মুক্ত হৈ যুগযুক্ত জীৱনমুক্ত চক্ৰৱৰ্তী হৈ পিতাৰ সৈতে বিশ্ব কল্যাণৰ সেৱাত পৰিক্ৰমা কৰি থাকিবা। বিশ্ব সেৱাধাৰী চক্ৰৱৰ্তী ৰজা হৈ যাবাগৈ। আজিৰ শ্লোগান। সৰল বুদ্ধিৰে পৰিকল্পনাক বাস্তৱত আনা তেতিয়া সফলতা সমাহিত হৈয়ে আছে। সৰল বুদ্ধিৰে পৰিকল্পনাক বাস্তৱত আনা তেতিয়া সফলতা সমাহিত হৈয়ে আছে। ওম শান্তি।